ৰেচৰ ঘোঁৰা বিপদৰ পৰা সকলোৱে জানে গোলাঘাট ডিষ্ট্ৰিক্ট ল'ৰা চবতে ৰজা। হয় ভাই, তই ঠিকেই কৈছ, গোলাঘাটৰ ল'ৰা সকলোতে ৰজা। কিন্তু তোৰ মুখত এই কথাষাৰ শোভা নাপায়। জহৰা ইয়াক কেলা কোনোবাই ভোবলা এটাৰ লগত বান্ধি থৈ সি বেটাই কেলা 5 বাৰকৈ মেট্ৰিক পৰীক্ষা দিলে, কিন্তু পাছ কৰিব নোৱাৰিলে। আৰু তাৰপিছত এতিয়া তাৰ কাম হ'ল ইনষ্টাগ্ৰামত হাগি থকা। মানে শুনক, আজিকালি লেট্ৰিন আৰু ইনষ্টাগ্ৰামৰ মাজত বিশেষ একো পাৰ্থক্য নাই, কাৰণ দুইটাতে মানুহে সমানেই হাগে। নমস্কাৰ, মই বিকাশ আৰু আপোনালোকে চাবলৈ মোক কৈছে বিকাশ বৰা আনলিমিটেড ৰোষ্ট। আজি আমি কথা পাতিম কেইটামান এলিয়েনৰ বিষয়ে, যিকেইটা এলিয়েন নেকি অসমত উপলব্ধ। তেতিয়াহ'লে বলক পলম নকৰি আমি সেইকেইটা এলিয়েনৰ পুকৰত বাঁহ ভৰাবলৈ চাওঁ। আমি ডিব্ৰুগড়ৰ ল'ৰা আৰু আমি ডিব্ৰুগড়ৰ ছোৱালী। আমাৰ লগত মৰমেৰে কথা পাতিবা, মৰমেৰে কথা পাতিম। আমাৰ লগত ভালছে কথা পাতিবা, ভালছে কথা পাতিম। আৰু যদি এটিটিউড দেখালা, তোমাৰ হাতবোৰ ভাঙিম আৰু ইয়াতে পেলাই থৈ দিম। বন্ধুসকল, এই জহৰাকেইটা কথা শুনিলে, সিহঁতৰ কথানো ভালকৈ যদি নাপাতো, সিহঁতেনো আমাক মাৰি কাটি তাত পেলাই দিব। আৰু এই তহঁতক দেখাতেই লাগে যে তহঁতি অবৈধ সন্তান হয়, তহঁতি কণ্ডম ফুটি জন্ম হোৱা দুটা প্ৰাণী হয়। দেখাতো ছাগলী নিচিনাই লাগে। এটা হ'ল ভোবোলা, আৰু সেই ভোবোলাটোৰ লগত মানে কৰিবলৈ বিচাৰি থকা এজনী ছাগলী। ডিব্ৰুগড় মই গৈছোঁ, তাত বহুতো ভাল ভাল মানুহ আছে, কিন্তু তহঁত দুটা নিচিনা জহৰা মানুহ খুব কমহে আছে। গতিকে ডিব্ৰুগড় ৰাজ্যত যদি কোনোবাই চাই আছে, তেতিয়াহ'লে এই জহৰাকেইটাক দুটা থাপৰ মাৰি একদম থোপালাকে কপাই ডিব্ৰুগড়ৰ পৰা যাতে উলিয়াই দিয়ে। তোমাৰ মাক কৈ দিবা, মোৰ দৰে যোৱাই মোমবাতি লৈ বিচাৰিলেও নাপায় কেলা। কি কথা কয় বে? আৰে তোক কোনে বিচাৰি পাব যে তই ইমানেই ক'লা? যিয়ে নেকি মুতিবৰ সময়ত নিজৰ মালটোকে বিচাৰি নাপায়, সি আকৌ লোকৰ ঘৰত জোৱাই হ'বলৈ যায়। ধেৎ। আৰে ভাই, তোৰ এতিয়া লোকৰ ঘৰত জোৱাই হ'বলৈ বয়স হোৱা নাই। মাৰৰ গাখীৰ খাই আছ তই, আধাতে এৰি থৈ আহিছ। হৈ চাচোন, মায়ে তোক মাতি আছে, যা খাগে যা গাখীৰ। দেই গাইজ, মহিলাৰ থাকে আগফালে আৰু গাই গৰু থাকে পাছফালে। কোনে জানে কোৱা এনচাৰ? যোনে জানিব না তাক মই চকলেট খাওঁ। চকলেট কোনে খাব? চকলেট চকলেট আপুনি খুৱাব নালাগে বাইদেউ, চকলেট আপোনাক মই খুৱাওঁ। মোৰ তলত থকাটো কথা ক'বলৈ আছে, দাঁত দুপাৰিছা যেনে ট্ৰেক্টৰত যে পাছফালে যে থাকে যে নাঙলকেইটাহে যেনিবা, দাঁতকেইটা অৱস্থা চাতাই। ৰীল বনাবলৈ আহে কেলা মাৰি। ঠিক আছে বাৰু, তোমালোকে বেংগলোৰত আছা, বেংগলোৰ কপাই থাকা হিলাই থাকা, তাত আমাৰ একো ক'বলগীয়া নাই। কিন্তু অসমখনহে তোমালোকে কপাবলৈ নাহিবা, কাৰণ তোমালোকৰ দুইজনীৰ পিঠা যুঁজখন দেখায়। কাৰণ অসমৰ ৰাইজে তোমালোকৰ পিঠা যুঁজ চাবলৈ কেতিয়াও মন কৰা নাই আৰু আগলৈও নকৰে। গতিকে পিঠা যুঁজখন দেখুৱাই অসমীয়া ডেকা ল'ৰাৰ মনত এনেই উত্তাৱল নকৰিবা, উত্তেজিত নকৰিবা দেই। আজি কিছুদিনৰ পৰা বগা বগা কিবা ওলাই থাকে, চ' মই বহুত বেছি টেনশ্যনত আছোঁ। মহিলাসকল, আপোনালোকৰ যৌনিৰ পৰা মানে ব্যক্তিগত পাৰ্টৰ পৰা বগা স্ৰাৱ ওলাই নেকি? যৌনিৰ পৰা বগা বগা কিবা ওলাই দৈ চাকে এইবিলাক কেলা। এইবোৰ কথা আজি নাপাতো দেই। এইটো ভিডিঅ' মানে আপোনালোকৰলৈ মই অতি শীঘ্ৰে লৈ আনিম, কাইলৈ লৈ আনিম। এতিয়া মোৰ সময় নাই, বাই।